मुस्लिम संगठन ज़कात फाउंडेशन के करियर गाइडेंस को लेकर बवाल हो गया। दरअसल हिंदू संगठनों ने युवा विरोध करने पहुंचे और बच्चों के करियर को गाइडेंस के नाम पर बरगलाने। हत्यार गोचर 7 বিজেপি আরএসএসক যাবজ্জীবন কারাদণ্ড, বিজেপিত হাহাকাৰ। প্ৰিয় দৰ্শক, বিজেপিয়ে আৰএছএছৰ সদায় তাৰিফ কৰে, অৰ্থাৎ সদায় প্ৰশংসা কৰে। মোদীজীয়ে লালকিল্লাৰ প্ৰাচীৰত থিয় হৈ আৰএছএছৰ প্ৰশংসাত গদগদ হৈ থাকোঁতে গদি মিডিয়াই কৈছিল, চাওক এইটোৱেই হৈছে প্ৰধানমন্ত্ৰীয়ে দিয়া আটাইতকৈ ঐতিহাসিক আৰু দীঘলীয়া ভাষণ। তেওঁ কেৱল আৰএছএছৰ প্ৰশংসাত 20ৰ পৰা 25 মিনিট মত্ত হৈ আছিল। কিন্তু এতিয়া মই আপোনাক দেখুৱাম মোদীজীয়ে প্ৰশংসাৰে উপচাই পেলোৱা আৰএছএছ নেতাৰ কাণ্ড। এইসকলে আকৌ ৰাষ্ট্ৰীয়তাবাদ আৰু দেশক একত্ৰিত কৰাৰ কথা কয়। হত্যাৰ গোচৰত আৰএছএছ আৰু বিজেপিৰ সদস্যক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে। এইটো ক'ত ঘটিছে সেয়া মই আপোনাক নিশ্চিতভাৱে দেখুৱাম। লগতে চাওক জনতা দল ইউনাইটেডৰ ভিতৰত কেনেকুৱা হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰিস্থিতি যেন বেয়া হৈ আহিছে। নতুন চৰকাৰ গঠন হোৱাৰ মাত্ৰ 1.5 মাহহে হৈছে, কিন্তু এতিয়া নিজৰেই নেতাৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ বাধ্য হৈছে জেডিইউ। তেওঁলোকেনো কি কৰিছিল যাৰ বাবে তেওঁলোক শাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে? মই আপোনাক সেইটোও দেখুৱাম। লগতে চাওক কলকাতাৰ পৰিস্থিতি, বিশেষকৈ পশ্চিমবংগৰ। ইডিয়ে ব্যৱস্থা লোৱাৰ পাছৰে পৰা এই বিষয়টো উচ্চ ন্যায়ালয়ত উত্থাপন হৈছে যদিও সেই শুনানিও সম্পূৰ্ণ কৰিব নোৱাৰিলে। কাৰণটোও আপুনি চাবলৈ পাব। আৰু বহুতো গুৰুত্বপূৰ্ণ বাতৰি আছে। আপোনাক দেখুৱাম যে অসমত বাংলাদেশী মুছলমানৰ সংখ্যা 40% হ'ব পাৰে। এনেধৰণৰ বক্তব্য দিয়া হৈছে। আৰু এনেকুৱা এটা সময়ত এই বক্তব্য দিছে য'ত একেৰাহে 10 বছৰ ধৰি বিজেপি ক্ষমতাত আছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ দৰে মুখ্যমন্ত্ৰী ক্ষমতাত আছে। তেতিয়াও এনে কথাই কোৱা হৈছে। আৰু লগতে আপুনি চাবলৈ পাব ক'ত গৰুৰ প্ৰস্ৰাৱ আৰু গৰুৰ গোবৰৰ নামত বৃহৎ খেলা হৈছে। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ। যদি আপুনি এতিয়াও আমাৰ ভিডিঅ'সমূহ চোৱা নাই, লাইক কৰা নাই, ছাবস্ক্ৰাইব কৰা নাই, তেন্তে সোনকালে কৰক। কাৰণ এই চেনেলটো গুদি মিডিয়া নহয়, যাক ক্ষমতাৰ জোৰেৰে সঁচা কথা কোৱাৰ ক্ষেত্ৰত দমন কৰিব পাৰিব। কিন্তু নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ। যিবিলাক বাতৰি গুদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰথম খবৰটো হ'ল হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈছে আৰএছএছ আৰু বিজেপিৰ 7জন সদস্য। এই খবৰ আহিছে কেৰালাৰ কন্নুৰৰ পৰা। ইয়াত উল্লেখ কৰা হৈছে যে এই গোচৰটো 2008 চনত স্থানীয় CPIM নেতাৰ হত্যাকাণ্ডৰ সৈতে জড়িত। এই গোচৰত বিজেপি আৰু আৰএছএছ নেতাৰ নাম উল্লেখ কৰা হৈছিল। দীঘলীয়া শুনানিৰ অন্তত এতিয়া 2008 চনৰ গোচৰটোত আৰএছএছ আৰু বিজেপিৰ 7জন সদস্যৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাদণ্ডৰ আদেশ দিয়া হৈছে। আপোনাৰ হয়তো মনত আছে যে ইয়াৰ আগতেও আত্মহত্যাৰ চেষ্টা কৰা এজন ল'ৰাৰ বিষয়ে আন এটা বাতৰি ওলাইছে আৰু সেই ল'ৰাজনে তেওঁৰ পোষ্টত আৰএছএছ নেতাৰ কুকৰ্মৰ বিষয়ে স্পষ্টকৈ লিখিছিল। তেতিয়াও বিজেপিয়ে আৰএছএছৰ অভিযুক্ত নেতাকেইজনকহে সমৰ্থন কৰিছিল। অনুমান কৰকচোন, তেতিয়াও বিজেপিয়ে আৰএছএছৰ অভিযুক্ত নেতাকেইজনকহে সমৰ্থন কৰিছিল। তেতিয়াও কৈছিল তদন্ত হ'বলৈ দিয়ক, তদন্ত হ'ব লাগে, আমিও বিশ্বাস কৰোঁ। কিন্তু ভাবি চাওকচোন, সেই ল'ৰাটোৰ হকে মাত নামাতিলেও বিজেপিয়ে একেই কামেই কৰি আছে। অংকিতা ভাণ্ডাৰীৰ গোচৰত কিমানজন বিজেপি নেতাই ভুক্তভোগী পৰিয়ালৰ সৈতে থিয় দিছে। কল্পনা কৰকচোন, তেওঁলোকৰ আচৰণ, চৰিত্ৰ আৰু তেওঁলোকে খেলা খেলবোৰ উন্মোচিত হৈছে। এতিয়া আপোনাক বিহাৰলৈ লৈ যাওঁ। বিহাৰত জেডিইউৰ 12জন নেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। 6 বছৰৰ বাবে এই 12জন নেতাক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে। 6 বছৰ ধৰি দলৰ পৰা বহিষ্কাৰ কৰা হৈছে। কিমানজন নেতাক? 12জন। ইয়াৰ ভিতৰত বহুতো দিগ্গজ নেতাৰ নামো আছে। চাওক, বিহাৰ বিধানসভা নিৰ্বাচনত দল আৰু NDAৰ প্ৰাৰ্থীৰ বিৰুদ্ধে কাম কৰাৰ বাবে জেডিইউৱে এজন প্ৰাক্তন বিধায়ককে ধৰি 12জন নেতাক 6 বছৰৰ বাবে বহিষ্কাৰ কৰিছে। এইটো সঁচাকৈ এটা ডাঙৰ খবৰ। গত বছৰৰ 20 নৱেম্বৰতহে চৰকাৰ গঠন হৈছিল আৰু 2 মাহ নহওঁতেই 6 বছৰৰ বাবে তেওঁলোকক দলৰ পৰা বহিষ্কাৰ কৰিব লগা হ'ল। গতিকে জনতা দল ইউনাইটেড এতিয়া নীতিশ কুমাৰৰ হাতত নাই নেকি? জনতা দল ইউনাইটেড এতিয়া সঁচাকৈয়ে লাহে লাহে বিজেপিৰ হাতৰ মুঠিত বন্ধ হৈ পৰিছে। এই বিষয়টো মই আগতেও উত্থাপন কৰিছিলোঁ আৰু আজি পুনৰ কওঁ, কেৱল ময়েই কোৱা নাছিলোঁ, আনকি গোপাল মণ্ডলেও এই কথা কৈছিল, তেওঁলোকৰ বহু নেতাই কৈছিল। এতিয়া আন এটা ডাঙৰ খবৰলৈ আহোঁ। কলকাতা উচ্চ ন্যায়ালয়ত কালি এক সাংঘাতিক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ইডি বনাম মমতা বেনাৰ্জীৰ গোচৰ। ইডি বনাম মমতা বেনাৰ্জীৰ গোচৰে আদালতত ব্যাপক বিশৃংখলতাৰ সৃষ্টি কৰে। ন্যায়াধীশে শুনানি স্থগিত কৰি ৰাখি চেম্বাৰৰ পৰা ওলাই যাবলগীয়া হয়। অধিবক্তাৰ হুলস্থুলীয়া পৰিৱেশ বিনষ্ট কৰি পেলালে। ইফালে ইডিয়ে অভিযানৰ বিৰুদ্ধে মমতা বেনাৰ্জীয়ে এক সমাৱেশৰ আয়োজন কৰে। ন্যায়পালিকাতো ৰাজনৈতিক ধুমুহাৰ সৃষ্টি হৈছে। কাৰ মাজত কি হৈছে? কলকাতা উচ্চ ন্যায়ালয়ৰ ভিতৰত চলি আছিল শুনানি। এতিয়া ইডিৰ অভিযান কিয় হৈছে জানেনে? কোনো এটা গোচৰৰ তদন্ত বহুদিনলৈ কৰি থাকিলেও একো নাই, কিন্তু নিৰ্বাচনৰ কাষ চাপিলে সেই ৰাজ্যবোৰত হঠাৎ ইডি আৰু CBI সজাগ হৈ পৰে আৰু পশ্চিমবংগতো একেই ঘটনা ঘটিল, যাৰ বাবে জনতাৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।
এতিয়া অসমৰ বাংলাদেশী মুছলমানৰ জনসংখ্যাৰ কথা চাওঁ আহক, যিটো 40% হ'ব পাৰে। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ, তেওঁ অসমৰ মুখ্যমন্ত্ৰী। মই মিয়া নিৰ্মাণত ঠিকা লোৱা নাছিলোঁ আৰু মাদ্ৰাছাৰ বিষয়ে মন্তব্য কৰিছে। যদি বস্তুৰ মূল্য বৃদ্ধি হয় তেতিয়া এই মূল্য বৃদ্ধি মিয়াৰ বাবেই হয়। এনেধৰণৰ বক্তব্য দিয়া মুখ্যমন্ত্ৰীয়ে এতিয়াও অসমত শাসন চলাই আছে আৰু তাৰ পাছতো তেওঁলোকে কয় যে বাংলাদেশী মুছলমানৰ জনসংখ্যা 40% বৃদ্ধি পাব পাৰে। তেন্তে কোনে অনুপ্ৰৱেশৰ সূচনা কৰিছে আৰু কোন বিফল হৈছে? ইয়াত আছাদ মহম্মদ ছাফিয়ে লিখিছে, হিমন্ত বিশ্ব শৰ্মা নিজেই অসমৰ মুখ্যমন্ত্ৰী। গত 11 বছৰ ধৰি কেন্দ্ৰত তেওঁলোকৰে চৰকাৰ আছে আৰু অমিত শ্বাহ গৃহমন্ত্ৰী। ইয়াৰ পাছতো ভাৰতলৈ কেনেকৈ আহিছে বাংলাদেশ? আপুনি যিকোনো এটা মিছা কথা কৈছে বা এই চৰকাৰখন অযোগ্য বুলি দাবী কৰিছে। অৱশ্যে যদি দায়িত্বত থকাসকলে বাংলাদেশৰ বিষয়টো উত্থাপন কৰে আৰু নিৰ্বাচন চমু চাপি অহাৰ লগে লগে সাম্প্ৰদায়িক সংঘাতৰ পৰিৱেশৰ সৃষ্টি কৰে, তেন্তে তেওঁলোককো প্ৰশ্ন উত্থাপন কৰিব লাগিব। গত বছৰবোৰত তেওঁলোকে কি কৰি আছিল? মুখ্যমন্ত্ৰী হিচাপে আপোনাৰ দায়িত্ব কি আছিল? কাৰণ হিমন্ত বিশ্ব শৰ্মা যেতিয়া কংগ্ৰেছত আছিল তেতিয়া 40% বাংলাদেশীক দেখা পোৱা নাছিল। তেতিয়া এই অনুপ্ৰৱেশ কেনেকৈ বন্ধ কৰিব পৰা গৈছিল? বিৰোধীত থাকোঁতে সকলোতে বাংলাদেশী অনুপ্ৰৱেশকাৰী দেখা গৃহমন্ত্ৰী অমিত শ্বাহ কিন্তু ক্ষমতালৈ অহাৰ পাছত একেখন দেশৰ গৃহমন্ত্ৰীয়ে কয় যে অনুপ্ৰৱেশ বন্ধ কৰাটো অতি কঠিন, কাৰণ অসমত উত্তৰ পূৰ্বাঞ্চলত পাহাৰ, পৰ্বত, নলা, নদী এইটো সেইটো আৰু বহুতো আছে। সকলোতে বেৰিকেডিং কৰিব নোৱাৰি, সকলোতে কাঁইটীয়া তাঁৰ লগাব নোৱাৰি, এইবোৰ কথা। তাৰ পাছত এই অনুপ্ৰৱেশকাৰীৰ সকলো দুখ জাপি দিয়া হ'ল পশ্চিমবংগৰ চৰকাৰৰ ওপৰত। কোৱা হ'ল পশ্চিমবংগ চৰকাৰে তাত BSFৰ বাবে মাটিৰ ব্যৱস্থা কৰি দিয়া নাই। যিহেতু দাবী কৰা হয় যে য'ত আন দেশৰ সৈতে আমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত থাকে তাত প্ৰায় 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ অন্তৰ্গত ভূমি সেই ৰাজ্য চৰকাৰৰ অধিকাৰৰ ক্ষেত্ৰত নপৰে। ই কেন্দ্ৰীয় চৰকাৰৰ অধীনতহে। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ 5 কিলোমিটাৰৰ ভিতৰতো BSFৰ কেম্প বনাব পৰা গ'লহেঁতেন। আহক চাওঁ ইয়াত কি হৈছে। नमाज in the city Malegaon, Nashik district in Maharashtra of the country India. এই লৈ এটা দৃশ্যও শ্বেয়াৰ কৰা হৈছে। চাওক, এই বাবা বানাৰসৰ। তেওঁ লিখিছে, হিন্দুস্তান পাকিস্তান নহয়। মহাৰাষ্ট্ৰৰ মালেগাঁৱৰ জনগাঁথনি কেনেদৰে পৰিৱৰ্তন হৈছে সেই বিষয়ে তেওঁ কৈছে। যেতিয়া মুছলমানক একত্ৰিত হোৱা দেখা পায় তেতিয়া তেওঁলোকে ভয় খায়। তেওঁ লিখিছে, 80% হিন্দু থকা এইখন দেশত সংঘই মাত্ৰ 20% মুছলমানক ভয় কৰে। কল্পনা কৰকচোন, গণতান্ত্ৰিক পৰিৱৰ্তনৰ নামত কেনেকৈ ভয় বিয়পি পৰিছে। এই দাবী তেওঁলোকৰ। এতিয়া এজন ব্যক্তিক চাওঁ আহক। চাওক, এই ব্যক্তিজনে গৰুৰ গোবৰ আৰু গৰু দুখন ছবি শ্বেয়াৰ কৰি ৰিপৰ্ট লিখিছে। মধ্যপ্ৰদেশত চৰকাৰী বিষয়াই গোবৰ আৰু গোমূত্ৰৰ নামত 3,50,00,000 টকা আত্মসাৎ কৰে। এই গোচৰটো 2011 চনৰ, কিন্তু এতিয়াহে প্ৰকাশ পাইছে। জব্বলপুৰ পশু চিকিৎসালয়খনে গৰুৰ গোবৰ আৰু প্ৰস্ৰাৱ ব্যৱহাৰ কৰি কৰ্কট ৰোগৰ চিকিৎসাৰ গৱেষণাৰ নামত চৰকাৰৰ পৰা 8 কোটি টকা দাবী জনাইছিল। তাৰ পৰিৱৰ্তে তেওঁলোকে লাভ কৰিছিল 3,50,00,000 টকা। এই টকাৰে চৰকাৰী বিষয়াসকলে অৱসৰ বিনোদন কৰিছিল, আড়ম্বৰপূৰ্ণভাৱে জীৱন অতিবাহিত কৰিছিল। গৱেষণাৰ বাবে ক্ৰয় কৰিবলগীয়া সঁজুলিসমূহৰ বাবে 15 লাখ টকাহে খৰচ হৈছিল যদিও তেওঁলোকে 2 কোটি টকা ব্যয় কৰা বুলি দাবী কৰিছিল। বাকী থকা ধন গোৱা, বেংগালুৰু, মুম্বাই, হায়দৰাবাদকে ধৰি দেশৰ বিভিন্ন চহৰলৈ বিমান যাত্ৰাৰ বাবদ খৰচ কৰা হৈছিল। কেঞ্চাৰত আক্ৰান্ত মৃত্যুৰ হাৰ অবিৰতভাৱে বাঢ়ি থাকক, তেওঁলোকৰ কি আহে যায়। এইবাৰ চাওক, মন্দিৰৰ এজন 65 বছৰীয়া পুৰোহিতে এটা ঘৰত প্ৰৱেশ কৰি 18 বছৰীয়া এজনী কিশোৰীক ধৰ্ষণ কৰে। তেওঁ তাইক তন্ত্ৰ-মন্ত্ৰ, যাদু শক্তিৰে ভাবুকি দিছিল। এই খবৰ প্ৰকাশ কৰিছে হিন্দুস্তানে। বাতৰিটোত প্ৰকাশ পাইছে যে গোৱালিয়ৰৰ দেহাতৰ কৰৈয়া থানা এলেকাৰ অন্তৰ্গত খেদা গাঁৱৰ সিদ্ধেশ্বৰ মন্দিৰৰ 65 বছৰীয়া পুৰোহিত হৰিৰামে নিজৰ বৰ্বৰতা পশুত্ব দেখুৱালে। 2025 চনৰ 4 ডিচেম্বৰৰ নিশা যেতিয়া এগৰাকী 18 বছৰীয়া কিশোৰী মানসিকভাৱে অসুস্থ মাকৰ সৈতে ঘৰত অকলে আছিল, পিতৃ আৰু ভাতৃ বাহিৰত আছিল, তেতিয়াও ভণ্ড পুৰোহিতজনে ঘৰত প্ৰৱেশ কৰি শুই থকা ছোৱালীজনীৰ কাষত শুই পৰিছিল। তাই প্ৰতিহত কৰাত সি তাইৰ মুখত কাপোৰ এখনেৰে সোপা দি তাইৰ মাত বন্ধ কৰিছিল। চিঞৰ বাখৰ কৰিলে, কলা যাদুৰ ভাবুকি দি ধৰ্ষণ কৰি তাৰ পাছত ভণ্ড পূজাৰী পলাই গ'ল। এনেধৰণৰ নিকৃষ্ট কাম কৰা পিশাচ কোনো এটা নিৰ্দিষ্ট ধৰ্মতেই নাথাকে। মই কোনো ধৰ্মৰ কথা ক'বলৈ যোৱা নাই। যিকোনো ধৰ্মতে এনেধৰণৰ পিশাচ থাকে। এইটো মানুহৰ নৈতিকতাৰ স্খলন। কাৰোবাৰ চেহেৰা চাই আপুনি মন্তব্য দিব নোৱাৰে। কিন্তু মোৰ বিশ্বাস মানুহৰ স্বভাৱ নৈতিকতাৰ স্খলন ঘটিছে। সম্পূৰ্ণ ধাৰ্মিক যেন লগা মানুহ এজনক কেৱল দেখুৱাবলৈহে ধাৰ্মিক বেশভূষা পিন্ধাটো জৰুৰী নহয়। আৰু কেতিয়াবা ধাৰ্মিক যেন নলগা কোনোবাইও এনে পৈশাচিক কাণ্ড ঘটোৱাৰো সম্ভাৱনা নাথাকে। প্ৰিয় দৰ্শক, আন এটা খবৰলৈ যাওঁ আহক। ইটালীৰ এগৰাকী ছোৱালীক কোৱা হৈছিল যে তাইক কোনোবাই কলা যাদু কৰিছে। পুৰোহিতে এটা অশ্লীল ভিডিঅ' দেখুৱাই তাইক ক'লে যে এইটোৱেই তাইৰ আৰোগ্যৰ উপায়। ইটালিয়ান ছোৱালীজনীৰ স্বামীয়ে তাতেই পুৰোহিতক উত্তম মাধ্যম সোধালে। মানে ভাৰতীয় পুৰোহিতে ইটালীতো ভণ্ডামীৰ সৃষ্টি কৰিছে।
ইটালীৰ পৰা উত্তৰাখণ্ডৰ মেলালৈ অহা মাইকেল কুইনে স্বামী জৰ্জৰ সৈতে ৰাম লখান দাস নামৰ এজন বুঢ়া বাবাক লগ পালে। প্ৰশ্ন কৰাৰ পাছত বাবাক তেওঁ অসুস্থতাৰ কথা কয়। মাইকেল কুইন নামৰ ছোৱালীজনীয়ে কয়, বাবা মোৰ ফালে চাওক আৰু কওক মোৰ কি বেমাৰ আছে। মেলা উপভোগ কৰি থকা ভাৰতীয়সকল কাষলৈ যায়। এই ভণ্ড বাবাই তাইক এটা অশ্লীল ভিডিঅ' দেখুৱায় আৰু কয় যে তাই যদি তেওঁৰ লগত এনে কাম কৰে তেন্তে তাইৰ বেমাৰ লগে লগে ভাল হৈ যায়। মাইকেল কুইনৰ স্বামীয়ে গম পোৱাৰ লগে লগে বাবাক গৰু পিটন দিয়ে। আৰু এই প্ৰতিবেদনৰ অন্তত আন এটা বাতৰি চাওঁ আহক, যিটো বৰ্তমান বহুত ট্ৰেণ্ডিং হৈ আছে। এখন চিনেমা আছিল য'ত অভিনেত্ৰীগৰাকীয়ে গেৰুৱা বিকিনি পিন্ধিছিল আৰু মানুহে হুলস্থুলৰ সৃষ্টি কৰিছিল, মানুহৰ আৱেগ অনুভূতিত আঘাত পাইছিল। এই ফটোখনত দক্ষ চৌধুৰীৰ দৰে লোকে পিন্ধিছে গেৰুৱা জোতা। সুধিব লগা হ'ল, হিন্দু সংগঠনৰ আৱেগ অনুভূতিত আঘাত লগোৱা নাছিল নেকি? সুধিব লাগিব, এই লোকসকলৰ আৱেগ সহজেই প্ৰভাৱিত হয়, নহয়নে? শেষত এই দৃশ্যটো চাওক, তেওঁলোকে কি কৈছে শুনক। मुस्लिम संगठन ज़कात फाउंडेशन के करियर गाइडेंस को लेकर बवाल हो गया। दरअसल हिंदू संगठनों ने युवा विरोध करने पहुंचे और बच्चों के करियर को गाइडेंस के नाम पर बरगलाने का आरोप लगाया। গতিকে ৰায়পুৰত জাকাত ফাউণ্ডেশ্যনৰ কাৰ্যসূচীত হুলস্থুলৰ সৃষ্টি হ'ল। কেৰিয়াৰ গাইডেন্স প্ৰগ্ৰেমক লৈ হুলস্থুলৰ সৃষ্টি হৈছিল। হিন্দু সংগঠনটোৱে এই কাৰ্যসূচী স্থগিত কৰোৱাব পাৰে। এয়া বৰ্তমানৰ ৰায়পুৰ হয়। ছত্তীশগড়, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰ, ৰাজস্থান, মহাৰাষ্ট্ৰ, হাৰিয়ানালৈ চাওক। ইয়াত বৰ সহজ কথা। হিন্দু সংগঠনে যিয়েই নকওক সেয়াই সত্য। এইখিনিতে আপোনালৈ আমাৰ এটি বিনম্ৰ অনুৰোধ আছে। এই ভিডিঅ'টো আপুনি লাইক কৰক, আমাৰ এই নিউজ অন নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপুনি ক'ৰ পৰা আমাৰ এই ভিডিঅ'টো চাইছে কমেণ্টত জনাওক। আপোনাৰ বাবে এইটো 1 ছেকেণ্ডৰ কথা, কিন্তু আমাৰ বাবে ই আটাইতকৈ ডাঙৰ শক্তি আৰু উৎসাহ। আপোনাৰ সহযোগিতাই আমাক সত্য উদ্ঘাটনৰ ক্ষেত্ৰত বহু সাহস যোগায়। তলৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। ব্যুৰ ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।